হে গাইজ ওয়েলকাম বেক টু মাই চেনেল। তো সব ফ্ৰেণ্ড আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সব ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তো সব ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেণ্ড আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সব ফ্ৰেণ্ড অসম চৰকাৰৰ পৰা নতুনকৈ অংগনবাদী চেণ্টাৰৰ কাৰণে ৱৰ্কাৰৰ পোষ্ট ওলাইছে। তো সব ফ্ৰেণ্ড এই পোষ্টৰ কাৰণে কোনো আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব আৰু লাষ্ট ডেট দিয়া, তো সেইটো সম্পূৰ্ণ প্ৰচেছ মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো সব ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেণ্ড দেখা পাইছে আপোনালোকে অংগনবাদী ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ 16 ৱৰ্কাৰ পোষ্ট। তো আপোনালোকে দেখা পাইছে পোষ্ট নেম হ'ল অংগনবাদী ৱৰ্কাৰ, অৰ্গেনাইজেশ্যন হ'ল ছ'চিয়েল ৱেলফেয়াৰ আছাম। টোটেল পোষ্ট হ'ল আপোনালোকৰ 16টা পোষ্ট আৰু কোৱালিফিকেশ্যন হ'ল 10 পাছ আৰু এপ্লিকেশ্যন প্ৰচেছ হ'ল অফলাইন। তো সব ফ্ৰেণ্ড আপোনালোকৰ ষ্টাৰ্ট ডেট হ'ল 30 জানুৱাৰী 2025 আৰু লাষ্ট ডেট হ'ল 7 ফেব্ৰুৱাৰী 2025। তো সব ফ্ৰেণ্ড আপোনালোকে তলফালে স্ক্ৰল কৰিলে আপোনালোকে ইয়াতে দেখা পাব অংগনবাদী ৰিক্ৰুটমেণ্ট 2025 দ্য অফিচিয়েল অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ। তো আপোনালোকে তলফালে স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব অংগনবাদী ৰিক্ৰুটমেণ্ট ডিটেইলছ, নেম অফ দ্য পোষ্ট, ৱৰ্কাৰ এণ্ড হেল্পাৰ, মানে আপোনালোকৰ যিটো অংগনবাদী যি ৱৰ্কাৰ আছে আৰু হেল্পাৰ আছে এই দুটা পোষ্টৰ কাৰণে আবেদন বিচৰা হৈছে। এটা টোটেল পোষ্ট আছে 16টা, অংগনবাদী ৱৰ্কাৰ কাৰণে আছে 6টা আৰু অংগনবাদী হেল্পাৰ কাৰণে আছে 10টা পোষ্ট। তো সব তলফালে কৰিলে আপোনালোকে দেখা পাব ৰিক্ৰুটমেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন। তো আপোনালোকৰ এইটো আবেদন কৰাৰ কাৰণে SLC পাছ হ'ব লাগিব আৰু অৰ্থাৎ আপোনালোকৰ মানে ক্লাছ 12 পাছ হ'ব লাগিব। তলফালে স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব কৈছে এছ আপোনালোকে দেখা পাইছে 18 বছৰৰ পৰা 44 বছৰ হ'ব লাগিব। আপোনালোকৰ 18 বছৰ তলত হ'ব নোৱাৰিব আৰু 44 বছৰৰ ওপৰত হ'ব নোৱাৰিব। তো সব তলফালে স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব আপোনালোকৰ চেলাৰী দেখা পাইছে 6500 পৰা 3250 টকা। তো তাৰপিছত আপোনালোকে তলফালে দেখা পাইছে হাউ টু এপ্লাই ফৰ অংগনবাদী ৰিক্ৰুটমেণ্ট। তো সব তলফালে আপোনালোকে দেখা পাইছে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব আপোনালোকক মই কৈ আছোঁ। দেখা পাইছে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো লাগিব, আপোনালোকৰ এছ প্ৰুফ লাগিব, আপোনালোকৰ এছ প্ৰুফ মানে আপোনালোকৰ আধাৰ কাৰ্ড বা আপোনালোকৰ জন্ম চাৰ্টিফিকেট লাগিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট। তো আপোনালোকৰ লাগিব আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট সেইটো লাগিব। তাৰপিছত এড্ৰেছ প্ৰুফ আপোনালোকৰ লাগিব। তাৰপিছত এড্ৰেছ প্ৰুফ আপোনালোকে ভোটাৰ কাৰ্ড দিব পাৰে বা আধাৰ কাৰ্ডো দিব পাৰে। তাৰপিছত আপোনালোকে দেখা পাইছে কাষ্ট চাৰ্টিফিকেট, যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে কাষ্ট চাৰ্টিফিকেট দি দিব আৰু যদি নাই তেনেহ'লে দিব নালাগে। আৰু যদি আপোনালোকৰ ডিছেবিলিটি চাৰ্টিফিকেট আপোনালোকৰ যদি আছে তেনেহ'লে সেইটো দিব আৰু যদি নাই তেনেহ'লে আপোনালোকে দিব নালাগে। তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, যদি আপোনালোকৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দি দিব। তাৰপিছত আদাৰ ৰিলেটেড ডকুমেণ্ট। তাৰপিছত সব ফ্ৰেণ্ড আপোনালোকৰ এইটো মানে আপোনালোকৰ আৰম্ভ ডেট হ'ল 30 জানুৱাৰী, অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈ গৈছে। তো সব ফ্ৰেণ্ড আৰু লাষ্ট ডেট হ'ল আপোনাৰ 7 ফেব্ৰুৱাৰী 2025। তো সব ফ্ৰেণ্ড আপোনালোকে এটা ফৰ্ম আছে, সেই ফৰ্মটো আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ যি পাছপোৰ্ট চাইজ ফটো, আপোনালোকৰ যিবিলাক এড্ৰেছ প্ৰুফ আছিল, আপোনালোকৰ লগতে যিমান এডুকেশ্যন কোৱালিফিকেশ্যন আছে সকলোখিনি আপোনালোকে একেলগে কৰি আপোনালোকৰ এইটো প্ৰিণ্ট মাৰি দি আপোনালোকৰ অফিচত জমা দিব লাগিব। তো সব আপোনালোকক জমা ক'ত দিব লাগিব মই আপোনাক কৈ আছোঁ। তো আপোনালোকৰ এইটো জমা দিব লাগিব আপোনালোকৰ যি মাজুলী যিটো আপোনালোকৰ অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট আপোনালোকৰ যিটো হেৰি আছে প্ৰজেক্ট অফিচাৰ আছে, তাতে গৈ আপোনালোকৰ আপোনালোকৰ পোষ্টৰ কাৰণে জমা দিব লাগিব। তো সব আপোনালোকৰ লাষ্ট ডেট হ'ল আপোনালোকৰ 7 ফেব্ৰুৱাৰী 2025 আৰু আপোনালোকৰ ডেট হ'ল 30 জানুৱাৰী 2025। তো সব ফ্ৰেণ্ড আপোনালোকক জনাই দিলোঁ যে অসম চৰকাৰৰ পৰা নতুনকৈ অংগনবাদী পোষ্টৰ কাৰণে আবেদন বিচৰা হৈছে। তো সব ফ্ৰেণ্ড যদি আপোনালোকৰ ইচ্ছুক আছে আবেদন কৰাৰ কাৰণে, তো সব ফ্ৰেণ্ড আপোনালোকে আবেদন কৰিব। তো সব ফ্ৰেণ্ড আপোনালোকক এড্ৰেছটো জনাই দিছোঁ। আপোনালোকৰ নেম অফ দ্য CDP অফিচ হ'ল কামলাবাৰী, আপোনালোকৰ এইটো হ'ল মাজুলী। তাতে গৈ আপোনালোকৰ সেই পোষ্টটো আপোনালোকে ছাবমিট কৰিব লাগিব আপোনালোকৰ আবেদনটো। তো সব ফ্ৰেণ্ড আপোনালোকৰ ভিডিঅ' ভাল লাগিছে। তো সবে যদি ভিডিঅ' ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অন্যান্য সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।